Namaskar. Good afternoon, children. আজি তোমালোকক তৃতীয় শ্ৰেণীৰ ইংৰাজী বিষয়ৰ টেলি ক্লাছলৈ পুনৰ স্বাগতম জনাইছো। যোৱাকালি মই তোমালোকৰ আগত তৃতীয় পাঠ A Brave General আলোচনা কৰিছিলো। আজি আমি যোৱাকালি আলোচনা কৰা বিষয়সমূহ চমুকৈ পুনৰ আলোচনা কৰো আহা। তোমালোকৰ কিতাপ কেখন হয়তো নিশ্চয় হাততে আছে। তোমালোকে মনত পেলাবাচোন A Brave General. A Brave General পাঠটিত brave বুলি কাক কোৱা হৈছিলে? হয়, brave বুলি আমাৰ লাচিত বৰফুকনক কোৱা হৈছিলে। তেওঁৰ সাহস আৰু আত্মসন্মান দেখিয়ে কি কৰিছিলে? ৰজা চক্ৰধ্বজ সিংহই তেওঁক কি পাতিছিলে? বৰফুকন মানে জেনেৰেল, আমি ক'ব পাৰো সেনাপতি পাতিছিলে। মই তোমালোকৰ লগত পাঠটিত কেইটামান নতুন শব্দ, সেই শব্দবোৰৰ অৰ্থ বুজাই দিছিলো আৰু তোমালোকক এক্টিভিটি, কিতাপত থকা এক্টিভিটি 1 শুদ্ধ আৰু ভুল মানে yes আৰু no সেইখিনি কৈ দিছিলো। তাৰ পিছত আমি প্ৰশ্ন উত্তৰ কেইটামানো আলোচনা কৰিছিলো। তাৰ পিছত আমি এক্টিভিটি 3 খালি ঠাই পূৰ কৰা, কিতাপতে থকা শব্দ কিছুমান আমি পাঠটোত পোৱা, আমি সেইবোৰ লৈ পেলাই কি কৰিছিলো? খালি ঠাই পূৰ কৰিছিলো। তাৰ পিছত আমি কি কৰিছিলো? এক্টিভিটি 4ত rearrange the words to make sentences, আমি কি কৰিছিলো? পৰিপাটিকৈ শব্দবোৰ লিখি পেলাই বাক্যটো সম্পূৰ্ণ লিখিছিলো। এইখিনি আমি কৰিছিলো যোৱাকালি। তাৰ পিছত আমি এক্টিভিটি 5ত brave শব্দটোৰে দুটা বাক্য সাজিছিলো। তাৰ পিছত আমি এক্টিভিটি 6ত কি কৰিছিলো? আমি এভৰিডে আমি কি শব্দ, আমি কিছুমান কাম কৰিলে যেনেকৈ এটা শব্দ, ক্ৰিয়া, কাম কৰো, সেই শব্দবোৰ যেতিয়া আমি কি হয় আগৰ হৈ যোৱা ঘটনা এটা বুজাবলৈ কওঁ, চেষ্টা কৰো, তেতিয়া মূল শব্দটো সলনি হৈ যায়। তেতিয়া আমি তাত কি হৈ যায়? মূল শব্দটো সলনি হ'বলৈ কেতিয়াবা ed ব্যৱহাৰ কৰি দিওঁ শব্দটোৰ লগত। সেনেকৈ কিছুমান শব্দবোৰৰ past form আমি জানিছিলো, যেনেকৈ need কি হৈ যাব? needed, selected, appoint, appointed, want, wanted, এনেকৈ আছিলে present, presented, এনেকৈ আমি শব্দ শিকিছিলো। আৰু ইয়াতে এটা তালিকা আছে, তোমালোকৰ কিতাপতো আছে তালিকাখন। যেনেকৈ ধৰি লোৱা run কি হৈ যাব? ran, tell হৈ যাব told, take হৈ যাব took, knee হৈ যাব knelt, become হৈ যাব became আৰু decide হৈ যাব decided। আমি বাক্য ভেদে ভেদে আমাৰ মূল শব্দটো এতিয়া কি হৈ যায়? মূল যিটো আমাৰ ক্ৰিয়া, আমি কোনো এটা কাম কৰা বুজোৱা শব্দটো আমাৰ কেতিয়া কি হৈ যায়? আমি সলনি কৰিবলগীয়া হৈ যায়। আৰু মই ইমানখিনি আলোচনা কৰি তোমালোকক কেইটামান যোৱাকালি হোমৱৰ্ক মানে গৃহকৰ্ম দিছিলো। তোমালোকৰ গৃহকৰ্মখিনি মনত আছেনে? চোৱা, মই তোমালোকক গৃহকৰ্ম দিছিলো কেইটামান শব্দ, খেলি মেলিকে থকা শব্দ, আৰু সেইখিনি মই কি কৰিব দিছিলো? তোমালোকক সঠিককে বহাব দিছিলো। যেনেকৈ INKG কি হ'ব? KING। যদি পাৰিছা তোমালোকে নিজেই পেঞ্চিলেৰে এটা শুদ্ধ চিন দি দিবা। তাৰপিছত আছিলে RABVE। কি হ'ব জানা? BRAVE, brave, শুদ্ধ, brave মানে সাহসী। তাৰপিছত আছিলে URTBAN। আমি কালি কৈছিলো মই মূৰত যে পাগুৰি মাৰে সেইখনক কি বুলি কয়? টাৰ্বান। So TURBAN
T-U-R-B-A-N turban তোমালোকৰ যদি শুদ্ধ হৈছে এটা ৰাইট চিন দি দিয়া তাৰ পিছত আছিলে WSODR ৰজাই কি উপহাৰ দিছিলে লাচিত বৰফুকনক এখন কি দিছিলে তৰোৱাল মানে sword এখন উপহাৰ দিছিলে তো আমি কি কৰিব পাৰো SWORD sword শুদ্ধ হৈছে যদি এটা টিক দি দিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক এই শব্দবোৰ খেলিমেলি কৈ দিয়া মোৰ উদ্দেশ্যটো হৈছে যে তোমালোকে বানানবোৰত যেতিয়াই তোমালোকে নতুন বানান এটা পোৱা নতুন শব্দ এটা পোৱা সেই বানানবোৰ কি কৰিবা আওৰাবা ঘৰত আৰু তোমালোকে মুখস্থ কৰিবা যাতে তোমালোকৰ কি হয় যেতিয়া তোমালোকে প্ৰশ্ন উত্তৰ লিখিবা আগলে তেতিয়া তোমালোকৰ কি হয় যে শব্দটো শুনাৰ লগে লগে তোমালোকৰ বানানটো লিখি যাওঁতে শুদ্ধ হয় ঠিক আছে তোমালোকে আৰু তেনেকুৱা শব্দ ঘৰতে প্ৰেক্টিছ কৰিব পাৰা আৰু মই তোমালোকক কি দিছিলো তোমালোকক মই মেক সেন্টেন্স দিছিলো মই দুটা শব্দ দিছিলো তোমালোকক দিছিলো TAKE take আৰু তোমালোকৰ বাক্য বাৰু বেলেগ বেলেগ হ'ব পাৰে মই এটা নিজে লিখিছো take I-T-A-K-E take মানে লোৱা I take care C-A-R-E care O-F off I take care of my S-I-S-T-E-R I take care of my sister মই মোৰ সৰু ভন্টিজনীৰ যত্ন লওঁ take তাৰ পিছত মই takeৰ এটা past form বুলি কৈছিলো এটো took T-O-O-K took তাৰ মানে আগতে ললেই took তো কি হ'ব he took T-O-O-K took my ধৰি লোৱা মই দিলো he took my pen he মোৰ কলমটো লৈছিলে he took my pen ঠিক আছে এনেকে আমি কি হয় মূল শব্দ take টো কি হয় বিভিন্ন সময়ত কি হয় মূল যেটো ক্ৰিয়া পদ verb টো সলনি হৈ যায় ঠিক আছে এইখিনি আছিল আমাৰ যোৱাকালি আলোচনা কৰা বিষয়সমূহ এতিয়া আজি মই তোমালোকৰ পাঠত থকা আৰু এটা ধুনীয়া সুন্দৰ এটা সাধু শুনিটো তুমি নিশ্চয় ভাল পোৱা তোমালোকে গতিকে মই আজি আকৌ এটা সাধু পঢ়িবলৈ লৈছো তোমালোকৰ হাতত কিতাপখন আছে যদি তোমালোকে কিতাপখন চাই যাবা এক্টিভিটি 9 তোমালোকে মই কেনেকে পঢ়িছো মন দি শুনি যাবা Mita and Ritul like to listen to stories. Their grandfather is telling them the story, The King and the Spider. Let's listen to the story. Mita আৰু Ritulok তেওঁলোকৰ grandfather মানে কোন grandfather মানে ককা আৰু ককাকে তেওঁলোকক এটা সাধু শুনাই আছে সাধুটোৰ নাম হ'ল The King and the Spider আৰু এতিয়া মই সাধুটো পঢ়ি যাম তোমালোকে কিং মানে নিশ্চয় জানা অলৰেডি তোমালোকক যোৱাকালি মই কৈছো কিং মানে ৰজা আৰু স্পাইডাৰ মানে আমাৰ সকলোৰে ঘৰত স্পাইডাৰ এটা থাকে ক'ত থাকে জানা না নাই ৱালত থাকে বেৰৰ কোণত থাকে হয়নে স্পাইডাৰ মানে মকৰা এটা ইনসেক্ট ঠিক আছে এতিয়া মই সাধুটো পঢ়ি যাম তোমালোকে শুনি যাবা Once upon a time there was a brave king He won many battles for his country Once he lost a battle He was very sad and ran away from the battlefield
He went to the forest and lived in a cave. One day he saw a spider trying to spin a cobweb. The spider tried hard because each time he climbed higher, he fell down. All of a sudden, the king saw that the spider completed the web. The king understood that if he tried again, he would get back his kingdom one again. ঠিক আছে, এতিয়া মই তোমালোকক সাধুটো অসমীয়াতে ভাঙি পঢ়ি শুনাম। Once upon a time there was a brave king. এটা সময়ত এজন বৰ সাহসী ৰজা আছিল। Brave মানে সাহসী। সেই ৰজাজন বৰ সাহসী আছিল। He won many battles for his country. Battles মানে হ'ল যুদ্ধ আৰু country মানে দেশ। তেওঁ নিজৰ দেশৰ বাবে বহুতো যুদ্ধ কি কৰিছিলে? জিকিছিলে। তেওঁ যুদ্ধ জিকিছিল। Once he lost a battle. এবাৰ কি হ'ল? তেওঁ এখন যুদ্ধ হাৰিলে। তেওঁ যুদ্ধত পৰাস্ত হ'ল। He was very sad and ran away from the battlefield. যুদ্ধখনত তেওঁৰ পৰাজয় হ'ল। সেইবাবে তেওঁ কি হ'ল? তেওঁ বৰ দুখী হ'ল। আৰু কি কৰিলে? তেওঁ যুদ্ধক্ষেত্ৰ এৰি তাৰ পৰা গুচি গ'ল। He went to the forest and lived in a cave. তেওঁ মনৰ বেজাৰতে কি কৰিলে? এখন হাবিলে গুচি গ'ল আৰু হাবিত এটা গুহা। গুহা মানে জানানে? পাহাৰৰ মাজত কি হয়? পাথৰৰ কি থাকে? বহুতো পাথৰ থাকে। তাতে এটা সুৰুঙ্গ থাকিলে তাৰ ভিতৰত মানুহ আগতে থাকিছিলে। পুৰণি কালত মানুহে তাতে আশ্ৰয় লৈছিলে। গতিকে ৰজাও কি কৰিলে? মনৰ বেজাৰতে যেতিয়া হাবিখনলৈ গুচি গ'ল, তেওঁ সেই গুহাটোত থাকিবলৈ ল'লে। One day he saw a spider trying to spin a cobweb. সেই গুহাটোতে এদিন তেওঁ বহি থাকোতে কি দেখিলে? যে এটা স্পাইডাৰ, এটা মকৰাই কি কৰিছে? জাল গুঠিব লৈছে। তোমালোকে ঘৰতো মন কৰিবা, মকৰাই যেতিয়া এটা বেৰৰ কোণত থাকে, তেতিয়া কি কৰি থাকে? সি নিজৰ ঘৰটো মকৰাই নিজৰ ঘৰটো আচলতে সেই জালটো, মকৰা জাল যে, সেই মকৰা জাল তেওঁ গুঠি থাকে মকৰাটোৱে। তেতিয়া ৰজাই কি মন কৰিলে? The spider tried hard because each time he climbed higher, he fell down. কি হ'ল? যে মকৰাটোৱে যিমান বাৰ ওপৰলৈ উঠে, আকৌ সি পৰি যায়, আকৌ এবাৰ উঠে, আকৌ সি পৰি যায়। তেনেকৈ সি জালটো গুঠিব চেষ্টা কৰি আছে, কিন্তু সি যিমানে ওপৰলৈ উঠে, আকৌ সি বাগৰি যায়। বাগৰি গ'লেও কিন্তু সি ৰৈ নাথাকে। সি কি কৰে? আকৌ এবাৰ উঠিবলৈ চেষ্টা কৰে। All of a sudden, the king saw that the spider completed the web. তেতিয়া ঠিক তেনেকে থাকোতে ৰজাই কি দেখিলে? যে বাহ, স্পাইডাৰে দেখোন মকৰাটোৱে কি কৰিলে? নিজৰ জালখন গুঠিয়ে পেলালে, একদম সম্পূৰ্ণ কৰি পেলালে। The king understood that if he tried again, he would get back his kingdom one again. তেতিয়া ৰজাই বুজিলে যে এই সৰু মকৰাটোৱে কি বুজালে? মোক এটা কথা বুজালে যে ময়ো যদি চেষ্টা কৰো, তেতিয়াহ'লে মোৰ হেৰাই যোৱা মোৰ ৰাজ্য মই আকৌ উভতাই পাম। তেতিয়াই ৰজাই আকৌ ভাবি ল'লে মনত যে ময়ো চেষ্টা কৰিম। মই পলাই পেলাই এনেকে লুকাই ইয়াত গুহাটোত নাথাকো। ময়ো কি কৰিম? মকৰাই যেনেকে এবাৰ পৰিছে, আকৌ লাগিছে, চেষ্টা কৰিছে, ঠিক তেনেকে ময়ো কি কৰিম? মোৰ ৰাজ্য আকৌ উভতাই পাবলৈ ময়ো চেষ্টা কৰিম। এইটোৱে আছিলে সাধুটো।
সাধুটো পঢ়ি আসমতে আমাক কি শিকাইছে জানানে আমাক এইটোৱে শিকাইছে যে আমি যদি কেতিয়াবা ভাগৰি যাও বা যদি কেতিয়াবা আমি হাৰো পৰাস্ত হও তেতিয়া আমি কি কৰিব লাগে আমি কেতিয়াও ৰৈ থাকিব নালাগে থমকি যাব নালাগে আমি কি কৰি থাকিব লাগে আমি চেষ্টা কৰি যাব লাগে আমি সদায় এইটো মনত ভাবিব লাগে যে আমি যদি চেষ্টা কৰি থাকো তেতিয়া বাৰে বাৰে আমি কি হম আমি বিফল হলেও আমি এদিন সফল হমেই ঠিক আছে তেতিয়া হলে ইংলিশত আমি ক'ব পাৰো যে moral of the story is that when we fail we should try again and again ঠিক আছে আমি যদি কেতিয়াবা ফেইল কৰো কেতিয়াবা কোনো এটা কামত বিফল হও আমি কি কৰিব লাগে দুখ কৰিব নালাগে আমি পুনৰ চেষ্টা কৰি আগবাঢ়ি যাব লাগে তেতিয়া আমি এদিন সফল হমেই ঠিক আছে বৰ ধুনীয়া এটা সাধু তোমালোকে নিজৰ জীৱনত সদায় এনেকুৱা কথা কিছুমান মৰেল নীতি শিক্ষা লৈ আগবাঢ়ি যাবা তেতিয়া তোমালোকেও সদায় সফল হবা ঠিক আছে এতিয়া তোমালোকে নিশ্চয় সাধুটো বুজি পালা আৰু ভাল লাগিলে তোমালোকৰ ঘৰত সৰুখিনিকো তোমালোকে এই সাধুটো ক'ব পাৰিবা হয়নে এতিয়া আমি আমাৰ এটা এক্টিভিটি কৰো আহা Let's make new words by joining two words from the clouds. Clouds মানে কি জানানে? Cloud মানে মেঘ। ঠিক আছে তোমালোকৰ স্ক্ৰিনত দেখা পাইছা তোমালোকে ক্লাউড আছে ইয়াতে মেঘ কেইটামান আছে আৰু তাতে মই কি কৰিছো তাতে কেইটামান শব্দ লিখা আছে আমি পঢ়ি যাম B A double T T T to মই double T বুলি কৈছো B A double T L E battle COB cob KING king এফালে আছে সোৱা WEB web DOM dom FIELD field এতিয়া মই কি কৰিম জয়নিং মানে আমি কি কৰিম দুটা দুটা শব্দ আমি জয়েন কৰিম মানে আমি জোৰা দিম ঠিক আছে এতিয়া সাবা মই কি কৰিম জোৰা দিছো মানে কেনেকে মই ইয়াক ম্যাচ কৰি দিম ঠিক আছে ব্যাটেলৰ লগত কি হ'ব ব্যাটেলৰ লগত আমি পাইছিলো সাধুটো ব্যাটেল ফিল্ড যুদ্ধ ক্ষেত্ৰ ঠিক আছে আমি নেক্সটটো কৰিম কি আছিল কপ ওয়েব স্পাইডাৰ was spinning a কপ ওয়েব এতিয়া এটো এটা শব্দ পাম তাৰ পিছত কি আছিল the king lost his kingdom আছিল হয়নে তো king আৰু dom kingdom ঠিক আছে আমি এনেকে শব্দ আমি জোৰা লগালো আৰু এতিয়া তোমালোকে চাবা যেতিয়া শব্দটো জয়েন হৈ যাব তেতিয়া এনেকে হ'ব মই তোমালোকক লিখি দিছো চাবা B A T T L E battle plus FIELD এই মাজত যে মই তোমালোকক এই যুগৰ চিনটো দিছো গম পাইছানে যোগ মানে প্লাস battle plus field কি হৈ যাব B A T T L E battle field FIELD battle field তাৰ পিছত আছিল COB cob plus web তোমালোকে পাৰিলে লিখি যোৱা আৰু তোমালোকৰ কিতাপৰ পেজ নম্বৰ 43 43 নং পৃষ্ঠাটো তোমালোকৰ ঠাই আছে তাতে তোমালোকে তলত লিখি যাবা COB cob WEB web cob web তাৰ পিছত 3 নম্বৰতে আমাৰ আছে KING king plus DOM kingdom ৰজাৰ কি থাকে কিংডম ৰজাই যত ৰাজত্ব কৰে এয়া হৈছে কিংডম তেওঁৰ ৰাজ্য কিংডম ঠিক আছে এনেকে আসমতে আমি নজনাকৈ আমি দৈনন্দিন আমি পাই থকা তোমালোকে দেখা কিছুমান জানা কিছুমান শব্দ এনেকে কি হৈ আছে জয়েন হৈ আছে তোমালোকক মই সাধাৰণ এটা উদাহৰণ দিছো তোমালোকে চাবা আমি পাই আছো আমি কেইটামান ফুলৰ নামকে কৈছো
ফুল M-A-R-I Mary plus gold marigold মনত পৰিছে নে marigold মানে কি marigold মানে নাৰ্জী ফুল marigold ঠিক আছে marigold আৰু ঠিক তেনেকে আৰু এটা আছে হয়নে sun S-U-N sun মানে বেলি F-L-O-W-E-R flower মানে ফুল গতিকে বেলি ফুল sunflower S-U-N sun F-L-O-W-E-R sunflower ঠিক আছে আৰু এটা মই ফুলৰ নাম কৈ দিও তোমালোকক মনত পৰিছে নে পানীত থাকে মই কৈ দিছো তোমালোকক water মানে পানী W-E-T-E-R water plus lily L-I-L-Y lily water lily মানে ভেটফুল W-A-T-E-R water lily L-I-L-Y ইন্টারেস্টিং লাগিছে নে ভাল লাগিছে নে আমি এইবিলা শব্দ পায়ে থাকো হয় না নহয় মেৰিগোল্ড সানফ্লাৱাৰ ওয়াটাৰ লিলি হয় নে এতিয়া আমি গম পালো যে আসমতে এইবিলা কি হৈছে দুটা দুটা শব্দ জয়েন হৈ গল এটা হৈছে ঠিক আছে আমি আগলে এনেকে আৰু শব্দ পালে আমি আৰু কৰিম এতিয়া আমি ইয়াৰ পিছৰ এক্টিভিটি লৈ গৈছো Activity 11 ইয়াতে দিছে যে match the insects with their homes তোমালোকে ছবিত চোৱা তোমালোকৰ স্ক্ৰিনত আহিছে আৰু তোমালোকৰ কিতাপতো আছে ইয়াতে চোৱা ওপৰত আছে একেবাৰে ওপৰত আছে স্পাইডাৰ কোড আছে স্পাইডাৰ এটা কব ৱেবত আছে তাৰ পিছত আছে এটা কি মৌবাহ মানে মৌচাক এটা কি হ'ব বি হাইভ বুলি কয় আৰু এটো কি হৈছে এটা এন্ট হিল পৰুৱাই কি কৰিছে মাটি উঠাইছে আৰু পৰুৱাই গাত খান্দি খান্দি পেলে মাটি উঠাই আৰু তাৰ ভিতৰত থাকে হয়নে তো আমি হতক কি কৰিব লাগে যে ইনসেক্টৰ লগত সেই পতংগটোৰ লগত তাহাতৰ কি কৰিব লাগিব কোট থাকে আমি ম্যাচ কৰিব লাগে একদম সহজ তোমালোকে নিশ্চয় কৰিছা আৰু কিছুমানে আৰু আজি কৰি লোৱা নহলে এন্ট কোট থাকে এন্ট হিলত মই ম্যাচ কৰিছো তাৰ পিছত চোৱা a spider lives in a cobweb তাৰ পিছত a bee lives in a bee hive ঠিক আছে ইয়াৰ পিছৰটো আমি কৰি যাও এতিয়া Activity 12 ইয়াতে দিছে যে name them তোমালোকৰ টিভি স্ক্ৰিনত দেখিছা তোমালোকে আছে Activity 12 name them ইয়াতে number A প্ৰশ্ন ইয়াতে সুধিছে what do spiders spin মানে মকৰাই কি গুঠে আমি আগতে পাইছো ষ্টৰীটোত আমি জানো স্পাইডাৰে কি কৰে web তো কি কম আমাৰ কিতাপত আছে কব C-O-B কব web W-E-B কব web ঠিক আছে এতিয়া নাম্বাৰ B where do bees live এই মাত্ৰ আমি ম্যাচ কৰিছোৱে where do bees live in bee hive লিখিবা B-E-E-B hive H-I-V-E-B hive ঠিক আছে নাম্বাৰ C who lives in a den denot কোন থাকে এটা গুহাৰ নিচিনা আৰু গুহাটো কেভ বুলি কয় আৰু কেতিয়াবা গুহাটোৰ নিচিনা আকৌ ডাঙৰ এনেকুৱা গুহাও থাকে হেতু den বুলিও কোৱা যায় এতিয়া denot কোন থাকে মই তোমালোকক হিন্ট দি দিছো denot কোন থাকে জানা বনৰ ৰজা থাকে আৰু বনৰ ৰজা কোন yes বনৰ ৰজা হল lion so আমি লিখিম who lives in a den lion L-I-O-N lion ঠিক আছে আমি ইয়াৰ পিছৰটো স্লাইড চাম
তোমালোকৰ স্ক্ৰীনত আহিছে চাবা what do ants build এতিয়া কৈছে যে পৰুৱাই কি সাজে পৰুৱাই আমি ant hill সাজে বুলি জানিছো আমি লিখিম a n t ant hill h i l l ant hill ঠিক আছে এতিয়া কি কৈছে where do you live আমি ক'ত থাকো আমি ক'ত থাকো আমি ঘৰত থাকো আৰু এতিয়া বৰ্তমান আমি সকলোৱে ঘৰতে আছো আৰু তোমালোকেও হয়তো ঘৰতে আছা ভালে আছা হয়নে তো where do you live we live at house so আমি কি লিখিম house মানুহবোৰে ক'ত থাকে ঘৰত থাকে h o u s e house ঠিক আছে এতিয়া একদম শেষত আছে সোৱা where do birds lay eggs চৰায়ে ক'ত কণী পাৰে আমি সকলোৱে জানো চৰায়ে বাহ সাজে আৰু তাতে কণী পাৰে তো আমি কি জানো n for nest so where do birds lay eggs nest n e s t nest ঠিক আছে সুন্দৰ তোমালোকে নিশ্চয় চাগে বুজি পাইছা আৰু মনত ৰাখি গৈছা কথাখিনি ঠিক আছে এতিয়া আমি আমাৰ পিছৰটো এক্টিভিটি কৰো Activity 13 সোৱা তোমালোকৰ স্ক্ৰীনত আহি গৈছে এটা এটো কি হয় এটা কাছ this is a turtle তোমালোকৰ কিতাপতো আছে পেজ নম্বৰ 45 তে আছে দেখিছা ঠিক আছে এটো এটা টাৰ্টল হয় আৰু টাৰ্টল মানে কাছ আৰু কাছৰ পিঠিটোত কেইটামান শব্দ আছে সোৱাচোন আমি এই শব্দকেইটা পঢ়ি যাম W H E R E where WHAT what HOW how WHY why WHEN when আৰু এবাৰ কবা where what how why when এইবোৰ আসমতে কেনেকুৱা শব্দ এইবোৰ হল question words যেতিয়া আমি কিবা এটা প্ৰশ্ন সুধো when we ask questions তেতিয়া আমি এই শব্দবোৰ ইউজ কৰো এই শব্দবোৰ আমি ব্যৱহাৰ কৰো তোমালোকক মই উদাহৰণে ভালদৰে বুজাই দিম সোৱা তোমালোকে তোমালোকৰ স্ক্ৰীনত দেখিছা মোৰ বাও হাতে আছে question mark এইটো কৈছে question mark এইটো হৈছে এটা question mark আৰু এইটো হৈছে এটা full stop সকলোৱে জানা আমি বাক্যৰ শেষত কি দিও এটা full stop দিও আৰু আজি তোমালোকে নতুনকৈ কি শিকিবা যেতিয়া question words হয় তেতিয়া question sentence হয় তেতিয়া আমি কি কৰো এটা শেষত question mark দিও মানে এটা প্ৰশ্নবোধক চিন দিও তোমালোকক মই কেইটামান বাক্য লিখি দিম তেতিয়া তোমালোকে আৰু ধুনীয়াকৈ বুজি পাবা ঠিক আছে মই প্ৰথমতে লৈছো what 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 is your what is your name 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 সোৱা মই আগতেও কৈছো WHAT what এই মাত্ৰ পঢ়িছো আমি what এটা question word হয় what is your name তোমাৰ নাম কি তো এইটো এটা প্ৰশ্নবোধক বাক্য সেইকাৰণে আমি শেষত কি দিম এটা question mark দিম what is your name question mark next where 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 do DO you YOUU live 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 where do you live where do এটা question word আমি শেষত কি দিছো question mark দিছো where do you live তুমি ক'ত থাকা ঠিক আছে এই দুটা বাক্যত মই কি দিছো প্ৰশ্নবোধক চিন দিছো question mark দিছো শেষত because they are asking us some questions আমাক কেইটামান প্ৰশ্ন সুধিছে what is your name where do you live তাৰ পিছত মই কি কৰিম যদি মই
প্ৰশ্নটো উত্তৰ হিচাপে দিও যে my my name name is is money money my name is money আৰু মই হেখত এবাৰ কি দিম হেখত এবাৰ মই ফুল ষ্টপ দিম ঠিক আছে তাৰ পিছত আৰু কি কৈছিলো where do you live সুধিছিলে তো মই উত্তৰত কি দিম I live live at I live at Barpeta BARPETA I live at Barpeta তো মই হেখত কি দিছো ফুল ষ্টপ দিছো ঠিক আছে এনেকে আমি কি কৰিব পাৰো আমি বাক্য দেখিলে আমি ক'ব পাৰিম যে কোনটো এটা কি হয় প্ৰশ্ন সুধিছে এটা কোৱেশ্চন সেন্টেন্স হয় আৰু এটা হয় কি সিম্পল সেন্টেন্স ঠিক আছে আৰু আমি হেখত কি দিম এটা কোৱেশ্চন হলে আমি হেখত কোৱেশ্চন মাৰ্ক দিম আৰু এটা সেন্টেন্স এটা সিম্পল সাধাৰণ বাক্য এটা হলে আমি কি দিম তাৰ হেখত আমি ফুল ষ্টপ লিখিম আৰু স্টাৰ্ট কৰা নিয়মটো একে আমি সদায় ক্যাপিটাল লেটাৰ হে ইউজ কৰো আৰু তেনেকে আমি সেন্টেন্সটো স্টাৰ্ট কৰো ঠিক আছে এতিয়া তোমালোকৰ কিতাপত আছে এক্টিভিটি এটা ইয়াতে কেটামান বাক্য দিয়া আছে আৰু বাক্য কেটা আমি কি কৰিব লাগিব আমি সম্পূৰ্ণ কৰিব লাগিব ইয়াত তোমালোকক মেচ কৰিব দিছে মেচিং কৰিব দিছে তো আমি সাম আৰু এই গুটেই কেটা বাক্য আমাৰ যে এই সাধুটো ৰজা আৰু মকৰা এই সাধুটোৰ পৰাই দিয়া হৈছে গতিকে আমি কি কৰিম মেচিং কৰি যাম তোমালোকেও নিশ্চয় কিতাপখন যদি হাতত আছে তোমালোকে লগে লগে কৰি যাবা ঠিক আছে প্ৰথমটো শব্দ আমি লৈছো WHERE where so where did to মাজত থাকিব where did আৰু ওপৰত এটা বাক্য আছে the king go ৰজাজন কলৈ গৈছিল where did the king go গতিকে where ৰ পৰা মই আনিছো did দিছো where did তাৰপিছত the king go where did the king go ঠিক আছে এতিয়া আমাৰ next আহিছে WHAT what এতিয়া what ৰ লগত আমি কি দিম চাবা what did the spider do এটা আছে তো কি হ'ব what did the spider do ঠিক আছে what did the spider do ঠিক আছে next আছে how 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 লগত আমি কি দিম how did the spider try to weave the web spider কেনেকৈ নিজৰ webটো কি কৰিছিলে হাজিছিলে হেতু কথা next আমাৰ আছে তোমালোকে দেখি যাবা আছিলে why why did the king run away ইয়াতে ওপৰতে আছে why did the king run away ইয়াতে এটা প্ৰশ্নবোধক চিন হ'ব ঠিক আছে why did the king run away তোমালোকক দেখাৰ এতিয়া খেলি মেলি যেন লাগি আছে মই আকৌ ধুনিয়াকৈ গুটেই বাক্যখিনি ধুনিয়াকৈ সজাই পেলাই লিখি দিম ঠিক আছে এতিয়া next আছে when when অলপ টেকনিক্যাল প্ৰবলেমৰ কাৰণে তোমালোকৰ স্ক্ৰিনত এই বাক্যটো আহা নাই কিন্তু কিতাপত আছে তোমালোকে চাবা when did the king go to a deep forest একদম তলত আছে এটো চাবা when did the king go to the deep forest ঠিক আছে এইবোৰ সকলোবোৰ প্ৰশ্ন আৰু এই প্ৰশ্নসমূহ আমাৰ সাধু
The King and the Spider পৰাই দিয়া হৈছে এতিয়া কি কৰিম আমি বাক্য আমি আমাৰ কি কৰিম বাক্যবোৰ বহি বিলাকত কি কৰিম পৰিপাটিকৈ লিখি যাম মই আৰু এবাৰ কৈ গৈছো তোমালোকে কি কৰিবা বহিত ধুনিয়াকৈ এখিনি লিখিবা 1 2 3 4 5 এনেকে দি পেলাই তোমালোকে ধুনিয়াকে ম্যাচিং যেনেকে কৰিছিলা তেনেকে সেন্টেন্সটো সম্পূৰ্ণকৈ লিখিবা প্ৰথমটো আছিলে where did the king go তাৰ পিছত আছিলে what did the spider do তাৰ পিছত আছিলে how did the spider try to weave the web তাৰ পিছত আছিলে why did the king run away আৰু next আছিলে when did the king go to a deep forest ঠিক আছে নে এইখিনি আমাৰ আছিলে question words এনেকে আগলৈ তোমালোকে আৰু বহুতো শব্দ পাবা ঠিক আছে এতিয়া তোমালোকৰ মই পাঠটি একদম শেষৰ ফাললৈকে আহি গৈছো তোমালোকৰ এটা ধুনিয়া কবিতা আছে আৰু কবিতাটো মই গাই দিম sing and enjoy this rhyme কবিতাটো কি হৈছে নামটো work while you work মই গাই যাম তোমালোকে শুনি যাবা ইয়াৰ পিছৰ বাৰ মই গাই যাম আৰু মোৰ লগত একেলগে তোমালোকে গাই যাবা ঠিক আছে work while you work work while you work play while you play this is the way to be happy each day all that you do with your might things done by halves are never done right ঠিক আছে আৰু এবাৰ কম work while you work play while you play this is the way to be happy each day all that you do with your might things done by halves are never done right বহুত ধুনিয়া কবিতা হয় এটো ইয়াতে কৈছে যে work while you work মানে যেতিয়া তুমি কাম কৰা তেতিয়া কামকে কৰিবা কবিতাটো হেয়াই বুজাইছে এতিয়া মই তোমালোকক লাইন বাই লাইন বুজাই গৈছো work while you work তুমি যেতিয়া কাম কৰা তেতিয়া কামকে কৰিবা play while you play যেতিয়া তুমি খেলা তেতিয়া তুমি অকল খেলিবাই this is the way to be happy each day যেতিয়া তুমি যি কাম কৰা তাকে যদি কৰা মানে ধৰি লোৱা তুমি খেলাৰ সময়ত খেলিছা পঢ়াৰ সময়ত পঢ়িছা বা কিবা এটা কাম কৰিছা তেতিয়া কি হয় তোমাৰ মনত ফুৰ্তি আহে মানে তোমাৰ মনত আনন্দ এটা আহে আৰু হেনেকে তুমি সদায় সুখী হবা বুলি কৈছে all that you do with your might কৈছে যে তুমি যিয়ে কৰা তুমি সকলো কাম যেনেকে কৰিবা তেতিয়া কি কৰিবা do with your might তেতিয়া তোমাৰ শক্তি তোমাৰ মনোবলেৰে তুমি কামবোৰ কৰিবা বুলি কৈছে things done by halves are never done right কৈছে যে যিবোৰ কাম আমি আধৰুৱাকে কৰো সেইবোৰ কাম কেতিয়াও শুদ্ধ নহয় তাৰ মানে আমি যিবোৰ কাম আধাতে কৰি এৰি দিও নকৰো সম্পূৰ্ণকৈ তেতিয়া কি হয় কামবোৰ হৈ নুঠে পিছলৈ হৈ নুঠে আমি আজি এটা কাম কৰিলো থৈ দিলো কালি কৰিম বুলি তেতিয়া কি হয় আমি অহাকালি কামখিনি কৰিম নে আজি এৰি থৈ যোৱা কামখিনি কৰিম গতিকে আমাৰ খেলিমেলি হয় আৰু খেলিমেলি হলে কি হ'ব মনটো আমাৰ দুখ লাগিব আমাৰ বেয়া লাগিব সেই কাৰণে তাকে কৈছে যে ধুনীয়া এটা কবিতা কবিয়ে বৰ সুন্দৰকৈ কৈছে যে যেতিয়া আমি যিকোনো কাম এটা কৰো সেই কামটো মনোযোগেৰে কৰিব লাগে আৰু কামটো সম্পূৰ্ণকৈ কৰিব লাগে আমাৰ নিষ্ঠা আমাৰ মনোযোগ দিব লাগে তাত আৰু কামটো সম্পূৰ্ণকৈ কৰিব লাগে যদি আমি কামটো সম্পূৰ্ণ নকৰো আধাকে এৰো বা খেলিমেলিকে কৰো আমাৰ মনটো তাতে নাথাকে কামত তেতিয়া কি হয় আমাৰ কামটোৰ প্ৰতি কি হয় ভাল নালাগে আৰু কামটো আমি কৰিবই নোৱাৰো পিছত শেষত গৈ পেলে সেই কাৰণে কৈছে যে যিমান শক্তি
শক্তি আছে যিমান মনোবল আছে তোমালোকে কামটো ধুনীয়াকৈ কৰিবা কাম মানে ধৰি লোৱা তোমালোকে পঢ়িছা তোমালোকে যিকোনো কাম কৰিছা গান গাইছা বা নাচিছা যিয়ে কাম নহওক ঠিক আছে আৰু তোমালোকে জীৱনতো এটো এটা কি কৰিবা নীতি শিক্ষা হিচাপে এটা লবা যে যেতিয়া আমি যিকোনো কাম এটা কৰো তাক আমি কি কৰিব লাগে আমি শুদ্ধ মনেৰে আৰু আমি নিষ্ঠাৰে কৰিব লাগে সম্পূৰ্ণকৈ কৰিব লাগে ঠিক আছে তেতিয়া আমি সুখী হ'ব পাৰিম ঠিক আছে আমি যেতিয়া আমি কবিতা এটা পঢ়ো তেতিয়া তাত কি পাও মই ইয়াতে তোমালোকক আন্ডাৰলাইন কৰি দিছো ইয়াত কিছুমান শব্দ ছন্দ মিলে আমি যেতিয়া উচ্চাৰণ কৰো তাহাতৰ কি হয় ছন্দবোৰ মিলে কওঁতে উচ্চাৰণটো একে যেন লাগে শেষত ঠিক আছে এতিয়া মই আন্ডাৰলাইন কৰিছো আজ টানিছো চাবা PLAY play WAY way আৰু DAY day এইকেইটা শব্দ কি হৈছে প্লে ৱে ডে ছন্দ মিলিছে তো মই মোৰ আগৰ ক্লাছতো তোমালোকক কৈছিলো যে প্লে ৱে ডে এনেকে যেতিয়া ছন্দ মিলে এইবোৰ শব্দকে কি বুলি কয় ৰাইমিং ৱৰ্ডছ বুলি কয় ঠিক আছে আৰু কবিতাটোত আৰু আছে চাবা MIGHT 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 মানে কি হৈছিলে মই কৈছিলো আমাৰ শক্তি মনোবল মাইট আৰু তলত আছে RIGHT right ঠিক আছে এইকেইটা আছিল আমাৰ ৰাইমিং ৱৰ্ডছ আমি এইকেইটা সুন্দৰকৈ লিখিম আমাৰ find the rhyming words in the poem and write them আমি already গম পালো কি হ'ব PLAY play আছিলে তাৰ পিছত আমাৰ কি আছিলে WAY way তাৰ পিছত কি আছিলে DAY day ঠিক আছে আৰু আমি তেনেকুৱা দুটা পাইছিলো আছিলে MIGHT might আৰু কি পাইছিলো RIGHT right ঠিক আছে এইবোৰকে আমাৰ কি কয় ৰাইমিং ৱৰ্ডছ মানে ছন্দ মিলা শব্দ ঠিক আছে মোৰ পাঠটো তোমালোকৰ তৃতীয় পাঠ এব্ৰেভ জেনাৰেল ইতিমধ্যে আমি শেষ কৰিলো আজি আশা কৰিছো তোমালোকে বস্তুখিনি যিখিনি আলোচনা কৰিলো তোমালোকে নিশ্চয় মন দি শুনিছা আৰু বুজি পাইছা আৰু ঘৰত কিছুমান যদি বুজি পোৱা নাই তোমাৰ ডাঙৰৰ সহায়ত তোমালোকে কৰিবলৈ চেষ্টা কৰিবা মই তোমালোকক আমাৰ পাঠটোত আজি যিখিনি শিকিলো তাৰে কেইটামান গৃহকৰ্ম মানে হোমৱৰ্ক দিবলৈ ওলাইছো তোমালোকে হোমৱৰ্কটো নোট কৰি লবা আৰু নিজকে চাবা যে আচলতে তোমালোকে পাঠটো কিমান বুজি পালা ঠিক আছে আৰু হোমৱৰ্কটো কৰোতে তোমালোকৰ মা দেউতা বা ককাইদেউ বাইদেউহঁতৰ কি কৰিব পাৰিবা সহায় ল'ব পাৰিবা ঠিক আছে তোমালোকক মই হোমৱৰ্ক দিছো চাবা HOMEWORK হোমৱৰ্ক মই তোমালোকক হোমৱৰ্কত একদম সহজ দিছো মই কৈছিলো তোমালোকক আজি আমি আলোচনা কৰিছিলো কোৱেশ্চন ৱৰ্ডছ সো নম্বৰ 1 মই দিছো fill in the blanks fill in the blanks with মই question words দিছো WHAT what comma WHERE where আৰু এটা দিছো HOW how what where how এইকেইটা শব্দ তোমালোকে খালি ঠাই পূৰ কৰিব লাগিব এইকেইটা শব্দ ব্যৱহাৰ কৰিবা নম্বৰ A dash is your name মই আলোচনা কৰিছোৱে dash is your name খালি ঠাইত কি হ'ব মনত পেলাবা আৰু লিখিবা
Number B, dash, do you live, L-I-V-E, live, dash, do you live, তুমি ক'ত থাকা, মই কৈ দিছো হেতু শব্দ কোনটো হ'ব বিচাৰি পেলে লিখিবা next dash old are you, Y-O-U, ঠিক আছে তোমাৰ বয়স কিমান, ঠিক আছে ইয়াত কোন কেটা শব্দ হ'ব লিখিবা আৰু next মই দিম তোমালোকক number 2 joining two words, joining two words, তোমালোকে আজি শিকিলা দুটা শব্দ কেনেকে লগ লগাই আমি এটা কৰো হয় না নহয় এটা সম্পূৰ্ণ এটা অৰ্থ থকা এটা বস্তুৰ নাম আমি পাই যাও হয় না নহয় সাবা লৰাবোৰে খেলি খুব ভাল পায় FOOT foot plus ball কি হ'ব নিশ্চয় গমে পাইছা কি হ'ব লিখিবা wordটো next BUTTER butter plus FLY fly butter plus fly বৰ ধুনিয়া ধুনিয়া হয় না ফুৰি ফুৰে আমাৰ বাগিচাত গম পাইছা কি হ'ব হেতু লিখিবা next number C মই দিছো RAIN 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 মানে বৰষুণ COAT 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 মানে কি coat মানে আমি সবে জানো ন পিন্ধু coat আমি যে পিন্ধু গটিকে এটা কাপোৰ coat তো rain plus coat বৰষুণ দিলে আমি এয়া পিন্ধু এটা আমি শব্দ পাম লিখিবা তাৰ পিছত তোমালোকে নোট কৰি গৈছানে নোট কৰি যোৱা তোমালোকে লিখিলে বৰ ভাল পাবা CUP cup plus cup মানে জানা চাহ খাই যে cup আৰু CAKE cake cup cake ঠিক আছে এইকেইটা শব্দ তোমালোকে লিখিবা জয়েন কৰি পেলে লিখিবা ধুনিয়া ধুনিয়া একোটাকে শব্দ হ'ব আৰু পাৰিলে তোমালোকে এই শব্দবোৰ যে পাইছা লিখিবা এটা কাখতে ছবি আঁকিবা তাত ৰং দিবা চাবা তোমালোকৰ ধুনিয়াকৈ সময়খিনি পাৰ হৈছে ঠিক আছে মোৰ ইংৰাজী পাঠ আজি এ ব্ৰেভ জেনাৰেল মই সামৰিছো ইতিমধ্যে তোমালোকে সাগে বুজি পাইছা যিখিনি আমি আলোচনা কৰিলো আৰু হোমৱৰ্কখিনিও তোমালোকে ঘৰত কৰিবা তোমালোকক মই আৰু আগৰ ক্লাছত এটা নতুন পাঠ লৈ আগবাঢ়িম আৰু পুনৰ লগ পাম গতিকে আজি মই ক্লাছটো ইমানতে সামৰিছো